ভিতৰুৱা এখন গাঁৱৰ ৰোগীক চিকিৎসালয়লৈ নিয়া দৃশ্য এগৰাকী মহিলাক এনেকৈয়ে বাহৰ হাঙিত তুলি চিকিৎসালয়লৈ নিব লগা হৈছে আজি আমাৰ সমষ্টি বিধায়ক শ্ৰীযুত হিমাংশু শেখৰ বৈশ্য দেৱক আমি এবাৰ বিধায়ক হিচাপে আমি নিৰ্বাচিত কৰিছোঁ যদিওবা আমাৰ এই ভিতৰীয়া অঞ্চলসমূহক আজিলৈকে কোনো দিনো আমাক খা খবৰ কৰা নাই আমাৰ অসুবিধাসমূহ বা আমাৰ কিছুমান ঘটনাবোৰ এয়া বৰ্তমান চৰকাৰখনে কৈ থকা আমাৰ অসমখন বোলে উন্নতি হ'ল এয়া অসমখনৰ উন্নতি কিমান উন্নতি এয়া চাব পাৰে এই ভিডিঅ'টি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাক দেৱলৈ অনুৰোধ কৰিছোঁ যাতে আমাৰ এই ভিতৰীয়া অঞ্চলসমূহ অতি সোনকালে আমাৰ ৰাস্তা বা কৰি দিয়ে আমি ৰাইজৰ ফালৰ পৰা অনুৰোধ আমি বছৰ বছৰ ধৰি এনেকৈ আমাৰ বেমাৰ হ'লে এনেকৈ ৰোগীক গুৱাহাটীলৈ যদি নিব লগা হয় এনেদৰে আমি কান্ধত লৈ আমি নিওঁ গতিকে মই অনুৰোধ কৰিছোঁ যাতে অতি শীঘ্ৰে আমাৰ এই ভিতৰীয়া অঞ্চলসমূহৰ যিসমূহ পথ সেই পথসমূহ অতি শীঘ্ৰে ব্যৱস্থা কৰি দিয়ে তাকে অনুৰোধ জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221